সকলোকে এটা বিশাল হাত চাপৰি মান্য দিলীপ দাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ভাৰত মাতা কি বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। 100ৰ ওপৰত শইকীয়া, 26ত শইকীয়াক লৈ 100ৰে অংক বিজেপি মিত্ৰজোঁটৰ। নতুন সভাপতি দিলীপ শইকীয়াক লৈ বিজেপিৰ শইকীয়া মিছন। হয়, ঠিকেই শুনিছে, ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰূপে দায়িত্ব লাভ কৰিছে দিলীপ শইকীয়াই। দিলীপ শইকীয়া অৰ্থাৎ শইকীয়া, শইকীয়া অৰ্থাৎ 100 বিধায়কৰ টাৰ্গেট মিত্ৰজোঁটৰ। 2026ত বিজেপিৰ নতুন মিছন ভিছন শইকীয়াক লৈ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত ক'লে এই মিছন 100ৰ কথা। যিখন পতাকা ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক তুলি দিলে, সেই পতাকাখনৰ মান আৰু সেই পতাকাখনৰ সন্মান ৰক্ষা কৰি আমাৰ দলটোক 2026 চনত তৃতীয়বাৰৰ বাবে শাসনলৈ ঘূৰাই অনাৰ এক দায়িত্ব আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত ন্যস্ত কৰিছো। মই বিশ্বাস কৰোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ দ্বাৰা নেতৃত্বত দিলীপ শইকীয়া 100ৰ অধিকাৰী আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰো অধিকাৰী আমি হ'ব পাৰোঁ, কোনো টান কথা নহয়। 400 মণ্ডল সভাপতি 38 জিলা সভাপতি মনোনীত হৈছে বিদায়ী সভাপতি ভৱেশ কলিতাৰ কাৰ্যকালত। কংগ্ৰেছে কৰিব পাৰিবনে? কংগ্ৰেছে পাৰে যদি কৰি দেখুৱাওক। খণ্ড বিখণ্ড হৈ যাব কংগ্ৰেছ নেতৃত্ব। মুখ্যমন্ত্ৰীৰ পোনপটীয়া টাৰ্গেট কংগ্ৰেছ। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কাজি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই। আৰু এই হৈছে ভাৰতীয় জনতা পাৰ্টি। এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। কংগ্ৰেছত চৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈও সৰব হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী। বিজেপিত পিতৃ পৰিচয় লৈ কোনো নেতা নহয়। সাধাৰণ ঘৰৰ ল'ৰাইও অসাধাৰণ হ'ব পাৰে, বিজেপিত নেতা হ'ব পাৰে। উদাহৰণ ভৱেশ কলিতা, দিলীপ শইকীয়া। মুখ্যমন্ত্ৰীৰ পোনপটীয়া টাৰ্গেট আকৌ এবাৰ কংগ্ৰেছ। ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ দিনটোত আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনতো আমি এনেকুৱা এটা দৃশ্য দেখা পাম, এজন সাধাৰণ পৰিয়ালৰ সদস্য গৈ অসাধাৰণ আসনত অধিষ্ঠিত হ'ব। এই হৈছে ভাৰতীয় জনতা পাৰ্টি। মূলতঃ ভৱেশ কলিতাৰ নেতৃত্বত বিগত সময়ছোৱাত সামগ্ৰী বিজয়ক লৈ উল্লেখিত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মুঠতে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি মনোনীত হোৱাৰ দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ মিছন ভিছনৰ কথা কোৱাৰ লগতে টাৰ্গেট কৰি ল'লে কংগ্ৰেছৰ নেতৃত্বক। ব্যুৰো ৰিপৰ্ট DY 365।